মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় ভালে আছে। আজি আমি আলোচনাৰ বাবে আগবাঢ়ি আহিছোঁ বা তোমালোকলৈ আলোচনা আগবঢ়াম। প্ৰথম ইউনিটৰ বা প্ৰথম অধ্যায়ৰ আমাৰ 3 নম্বৰ টপিকৰ যেটো ন্যাশনাল এডুকেশ্যন পলিচি আছে 1986, তাৰে ভিতৰত এটা টপিক হ'ল ন্যাশনাল সিস্টেম অফ এডুকেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি। ৰাষ্ট্ৰীয় শিক্ষা নীতিত ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি সম্বন্ধে কি কথা আলোচনা কৰিছে বা কোনকেইটা নীতি গ্ৰহণ কৰিছে সেই বিষয়ে আমি আজি থুলমূলভাৱে কিছু আলোচনা কৰিম। ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি যিখিনি কথা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দুয়োটা সদনত গ্ৰহণ কৰিছিলে, তাৰ বেছি অংশ কোঠাৰী আয়োগে আগবঢ়োৱা ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ পৰাই লৈ অনা হৈছে। যিয়ে নহওক, তথাপিও তাৰে কিছু কথা সংশোধন কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি হিচাপে গ্ৰহণ কৰা হয়। সেয়া হ'ল যে 1 নম্বৰ, সকলোৰে বাবে শিক্ষা। এই নীতিটো গ্ৰহণ কৰা হৈছিলে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিত। অৰ্থাৎ ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। প্ৰৱৰ্তিত শিক্ষানীতিত এক সৰ্বভাৰতীয় দৃষ্টিভংগী অন্তৰ্নিহিত হৈ আছে আৰু ইয়াক দেশত এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টা বুলি ক'ব পাৰি। যাতে সকলোৰ বাবে শিক্ষা, যাতে ইয়াতে কোৱা হৈছে যে শিক্ষাৰ পৰা যাতে কোনো বঞ্চিত হ'ব নোৱাৰে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সমান সুযোগ সুবিধা পাব লাগে। দ্বিতীয় নীতি যেটো গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিত, সেয়া হ'ল সাধাৰণ স্কুল, কমন স্কুল। আৰু কমন স্কুলৰ ধাৰণাটো ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে লৈ আহিছিল 1968 চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিব বিচৰা সাধাৰণ স্কুল বা স্কুল ব্যৱস্থা এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ হ'ব। সাধাৰণ স্কুলৰ ধাৰণাটো লৈ আহিছিলে 1968ত, যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গ্ৰহণ কৰিছিলে তাৰ পৰাহে লৈ অহা হৈছিলে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা সকলোৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে। সাধাৰণ স্কুল ডেট মিনছ কমন স্কুল, য'ত নেকি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত পঢ়িব পাৰিব আৰু সকলোকে সমান সুযোগ সুবিধা দিয়া হ'ব আৰু সমদৃষ্টিৰে সকলো শিক্ষাৰ্থীক সমদৃষ্টিৰে চোৱা হ'ব। ইয়াত কোনো ধনী দুখীয়া কলা বগা বা ধৰ্ম ক্ষেত্ৰতো ইয়াত কোনো ডিছক্ৰিমিনেশ্যন কৰা নহয়। তৃতীয় নীতিটো হ'ল যিটো আমাৰ কোঠাৰী আয়োগে আগবঢ়াইছিল, যিটো গাঁথনি, শিক্ষাৰ গাঁথনিটো হ'ব 10+2+3। দেশৰ সকলো অংশতে 10+2+3 সূত্ৰৰ গাঁথনিৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰে প্ৰথম 10 বছৰৰ 5 বছৰ প্ৰাথমিক শিক্ষা থাকিব, 3 বছৰ উচ্চ প্ৰাথমিক শিক্ষা থাকিব আৰু 2 বছৰীয়া মাধ্যমিক শিক্ষাৰ বাবে প্ৰযোজ্য হ'ব, যিটো আমাৰ 10 বছৰীয়া শিক্ষা ব্যৱস্থা, আৰু 2 বছৰীয়া হ'ব উচ্চতৰ মাধ্যমিক স্তৰ আৰু 3 বছৰ হ'ব উচ্চ শিক্ষা, 3 বছৰ বা ততোধিক। চতুৰ্থ নীতিটো গ্ৰহণ কৰিছিলে সাধাৰণ আৰু ধৰ্ম নিৰপেক্ষ পাঠ্যক্ৰম। ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰম হ'ব ৰাষ্ট্ৰীয় ভিত্তিক আৰু ইয়াৰ কিছুমান সাধাৰণ দিশ থাকিব আৰু আন কিছুমান পৰিৱৰ্তনীয় দিশ থাকিব। সাধাৰণ দিশবোৰৰ ভিতৰত থাকিব ভাৰতৰ ইতিহাস, স্বাধীনতা আন্দোলনৰ সাংবিধানিক দায়বদ্ধতা আৰু আন প্ৰয়োজনীয় জাতীয় চিহ্নিত দিশসমূহ। এই দিশবোৰৰ মাজেৰে মূল্যবোধৰ বিকাশ কৰা হ'ব আৰু ভাৰতীয় সংস্কৃতিৰ ধাৰা, গণতন্ত্ৰৰ ধাৰা, ধৰ্ম নিৰপেক্ষতাবাদ, সমভাৱাপন্নতা, স্ত্ৰী পুৰুষৰ সমতা, পৰিৱেশৰ সংৰক্ষণ, সামাজিক বাধা দূৰীকৰণ, সৰু পৰিয়ালৰ আদৰ্শ গ্ৰহণ, বিজ্ঞানসন্মত দৃষ্টিভংগী
আহৰণৰ কথা প্ৰকাশ পাব। সকলো ধৰণৰ শিক্ষাৰ কাৰ্যসূচী সম্পূৰ্ণভাৱে ধৰ্ম নিৰপেক্ষ হ'ব। পঞ্চম যেটো ন্যাশনাল সিস্টেম অফ এডুকেশন অর্থাৎ রাষ্ট্রীয় শিক্ষা পদ্ধতি নীতি গ্রহণ করেছিল সেয়া হল স্তর অনুযায়ী শিক্ষা ব্যবস্থা। শিক্ষাৰ প্ৰতিটো স্তৰতে আয়ত্ত কৰিবলগীয়া ন্যূনতম শিক্ষা নিৰ্ধাৰণ কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ মাজত ভাৰতৰ বিভিন্ন প্ৰান্তত থকা সাংস্কৃতিক আৰু সামাজিক ব্যৱস্থাৰ জ্ঞান অৱগত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব। সংযোগ ভাষাৰ বিকাশ সাধন কৰাৰ লগতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ কিতাপ পত্ৰ অনুবাদ কৰাৰ কাৰ্যসূচী হাতত ল'ব লাগিব। এই দিশৰ লগতে বহুভাষিক অভিধান প্ৰণয়নৰ ব্যৱস্থা কৰিব লাগিব। নতুন পুৰুষসকলে ভাৰতবৰ্ষৰ পুনৰ আৱিষ্কাৰ কৰাৰ সুবিধা পালে তেওঁলোকৰ নিজস্ব প্ৰতিৰূপ আৰু সংযোজন প্ৰকাশত উদগনি পাব। গতিকে স্তৰ অনুযায়ী শিক্ষা ব্যৱস্থা যেটো প্ৰাথমিক স্তৰত শিকোৱা হ'ব সেই জ্ঞানখিনি সৰ্বভাৰতীয় পৰ্যায়ত একে হ'ব। আকৌ মাধ্যমিক স্তৰত শিকোৱা পাঠ্যক্ৰম বা শিক্ষাদান পদ্ধতি বেলেগ হ'ব। হায়াৰ এডুকেশ্যনৰ কাৰিকুলাম বা টিচিং মেথডো বেলেগ হ'ব। নেক্সট যেটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি হ'ল উচ্চ শিক্ষাত গৱেষণা আৰু বিকাশ সাধন কৰা। ৰাষ্ট্ৰীয় শিক্ষা নীতিত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে কাৰিকৰী শিক্ষা দিয়াত সকলোকে যোগ্যতা অনুসাৰে শিক্ষাৰ সুবিধা দিয়াৰ কথা কোৱা হৈছে। আৰু আন্তঃআঞ্চলিক ধাৰণাৰে সুবিধা প্ৰদানৰ কথা কৈছে। বিশ্ববিদ্যালয় আৰু আন উচ্চ অনুষ্ঠানত শিক্ষা লাভৰ ক্ষেত্ৰতো সাৰ্বজনীন চৰিত্ৰৰ কথা প্ৰকাশ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। দেশৰ বিভিন্ন অনুষ্ঠানৰ মাজত সমন্বয় গঢ়ি তুলিব লাগিব আৰু ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন আঁচনিসমূহত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় সমলসমূহ কামত লগাব লাগিব। ৰাষ্ট্ৰীয় সম্পূৰ্ণভাৱে কাৰ্যসূচীসমূহ প্ৰয়োগ কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব আৰু বৈষম্যতা দূৰ কৰি সাৰ্বজনীন প্ৰাথমিক শিক্ষা, বয়স্ক শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণাৰ গুৰুত্ব আৰোপ কৰিব লাগিব। শিক্ষানুষ্ঠানৰ দায়িত্ব UGC, AICTE, ICAR, IMC, NCERT, NIEPA, IISTE আদিক জড়িত কৰাৰ পৰামৰ্শ দিছে। শিক্ষানুষ্ঠানৰ দায়িত্ব চৰকাৰে পোনপটীয়াভাৱে নলয়। UGC তোমালোকে জানাই, UGC মানে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগ। AICTE সেয়া হ'ল অল ইণ্ডিয়া কাউন্সিল অফ টেকনিক্যাল এডুকেশ্যন অৰ্থাৎ সদৌ ভাৰত কাৰিকৰী শিক্ষা পৰিষদ। ICAR, AICTE ল'ব খালি আমাৰ কাৰিকৰী শিক্ষাৰ। ICAR হ'ল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ এণ্ড ৰিচাৰ্চ অৰ্থাৎ ভাৰতীয় কৃষি গৱেষণা পৰিষদ। এই সংস্থাটোৱে কৃষি শিক্ষাৰ দায়িত্ব ল'ব। IMC তোমালোকে জানাই, ইণ্ডিয়ান মেডিকেল কাউন্সিল অৰ্থাৎ ভাৰতীয় চিকিৎসা পৰিষদ। এই সংস্থাটোক চিকিৎসা বিজ্ঞান সম্বন্ধীয় যিবিলাক ব্যৱস্থা আছে এই ব্যৱস্থাসমূহৰ দায়িত্ব ল'ব লাগিব। এই সংস্থাসমূহৰ মাজত সংহত পৰিকল্পনা অনুষ্ঠিত কৰা হ'ব যাতে কৰ্ম সংযোগ স্থাপন, গৱেষণা আৰু স্নাতকোত্তৰ শিক্ষাৰ ব্যৱস্থা কৰিব পৰা যায়। আৰু শিক্ষানীতি প্ৰয়োগ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অৰ্থাৎ NCERT
ন্যাশনাল কাউন্সিল অফ এডুকেশন রিসার্চ এন্ড ট্রেনিং, শিক্ষা পরিকল্পনা আৰু প্ৰশাসন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান NIEPA, ন্যাশনাল ইনষ্টিটিউট অফ এডুকেশনাল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যা শিক্ষা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান IISTE, ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি এডুকেশ্যন, এইবিলাক সংস্থাক জড়িত কৰাৰ নীতি নিৰ্ধাৰণ কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে। এতিয়া আহোঁ আমি শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা কি হ'ব। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই ক্ষেত্ৰত স্পষ্ট নীতি নিৰ্দেশনা দিছে। শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা। আমি জানো 1976 চনত সংবিধানৰ সংশোধনৰ অনুসাৰে শিক্ষাক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হয়। চনত যেতিয়া সংবিধান সংশোধন কৰা হয় তেতিয়া শিক্ষাক ক'ত অন্তৰ্ভুক্ত কৰা হয়? সংবিধানৰ সমৱৰ্তী সূচী। ডেট মিনছ আমাৰ সংবিধানৰ ক্ষমতা ভাগ বতৰা কৰিছে। সেই ভাগ বতৰা মতে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা সংবিধানে নিৰ্দিষ্ট কৰি দিছে, ৰাজ্য চৰকাৰৰ ক্ষমতা সংবিধানে নিৰ্দিষ্ট কৰি দিছে। কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাক কেন্দ্ৰীয় ক্ষমতা বা কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত, ৰাজ্য চৰকাৰৰ ক্ষমতা ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত সংবিধানৰ। আৰু সমৱৰ্তী সূচী ডেট মিনছ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উভয়ে যিবিলাক ক্ষমতা ভোগ কৰে বা দায়িত্ব পালন কৰে তাক সংবিধানৰ সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰিছে। আৰু শিক্ষাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে দায়িত্ব ও কৰ্তব্য পালন কৰিব কাৰণে সংবিধানে কৈছে। 1976 চনত সংবিধানৰ সংশোধনৰ অনুসাৰে শিক্ষাক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হয়। জাতীয় জীৱনৰ ক্ষেত্ৰ অনুসাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰসমূহে বৈহিক, অৰ্থনৈতিক আৰু প্ৰশাসনিক দিশৰ দায়িত্ব ভগাই ল'ব লাগিব। ৰাজ্যিক চৰকাৰসমূহৰ শিক্ষাৰ দায়িত্ব একেধৰণৰ থাকিব। কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ দায়িত্ব বহলভাৱে ল'ব, কাৰণ সকলো পৰ্যায়তে গুণ আৰু মানদণ্ড উন্নত কৰাব লাগিব। ইয়াৰ উপৰিও ৰাষ্ট্ৰৰ শৈক্ষিক প্ৰয়োজনসমূহৰ অধ্যয়ন কৰি মানৱ সম্পদৰ বিকাশ সাধন, উচ্চ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয় শিক্ষাৰ আন্তৰ্জাতিক ধাৰণাৰ প্ৰতি লক্ষ্য ৰখা, সাংস্কৃতিক আৰু মানৱ সম্পদ বিকাশ আৰু সাধাৰণভাৱে সমগ্ৰ দেশৰ শিক্ষাৰ পিৰামিডৰ বৈশিষ্ট্যসমূহ অগ্ৰগতিত খতিয়ান লোৱাৰ দায়িত্ব বহন কৰে। স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ শিক্ষাৰ যাৱতীয় দিশসমূহ দায়িত্ব ল'বৰ কাৰণে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ দপ্তৰক ন্যস্ত কৰা হৈছে। শিক্ষাক অৰ্থপূৰ্ণ আৰু প্ৰত্যাহ্বান স্বৰূপ কৰাৰ ক্ষেত্ৰত সমৱৰ্তী সূচীৰ বিশেষত্ব আছে। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ইয়াক ফলপ্ৰসূ কৰি তুলিব। গতিকে এইখিনি আছিল আমাৰ ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ বিষয়ে আলোচনা। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।